এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে আৰু ময়ো ভালে আছো বহু দিনৰ মূৰত আকৌ আপোনালোকৰ মাজলৈ এটা সিলাই ভিডিও লৈ আহিছো তো ভিডিওটো চাই ভাল পাব বুলি আশা কৰিছো আজি মই এটা পটলি বেগ সিলাই কৰিম এইখন কাপোৰেদি এইটো হৈছে এটা ব্লাউজ পিস যেটো মোক বেলেগে সিলাব দিছিল কিন্তু ব্লাউজৰ পিসটো সিলাব দিয়া নাছিল সো ব্লাউজৰ পিসটো মানে মেখেলাখনত ফলস লগাব দিছিল কিন্তু মই ব্লাউজৰ পিসটো ৰাখি পেলাই নিজৰ পইচাৰে মেখেলাৰ ফলস কিনি আনি তাত লগাই দিলো আৰু মই ব্লাউজৰ পিসটো ৰাখি থলো আৰু সেই ব্লাউজৰ পিসটোৱে মই এটা ধুনিয়াকৈ এটা পটলি বেগ বনাম মই আইমি বা বৰুৱা বাৰ ফটোশ্বটত দেখিছিলো এনেকুৱা এটা পটলি লৈ থকা যেটো বগা হয় কিন্তু মই এইটো কালাৰে বেঙুনিয়া কালাৰটোৱে কৰিম এতিয়া বৰ্তমান যেহেতু এইটো আছে আৰু সেম তেনেকুৱাই দেখি অলপ আৰু তেনেকৈ বনাবলৈ চেষ্টা কৰিছো ভিডিওটো শেষলৈ চাই থাকিব এইখন প্লেটৰ সহায়ত মানে এইখন প্লেটৰ জোখ কৰি মই ইয়াৰে ডাঠ কাপোৰ এনেকৈ 2 ছটা কাটি লৈছো আৰু যেটোৰে বনাম মই সেই কাপোৰটো এনেকৈ 2 ছটা কাটি লৈছো এনেকৈ কাটিং কৰি লৈছো ফুলকেটা মই এনেকৈ দুইটা সাইডে সিলাই ললো দুখন সিলাই লৈছো আৰু এটো উল্টা কৰি পেলাই এনেকৈ আৰু এনেকৈ উল্টা কৰি এনেকৈ ইয়াৰ পৰা এনেকৈ ইয়ালে সিলাই কৰি লম ইমানখিনি মান গেপছ ৰাখিম যাতে আমি উল্টিয়া দিব পাৰো সেইখিনি গেপছ ৰাখিম আৰু এতিয়া মই সিলাই কৰি লও মই সিলাই কৰি ললো আৰু এইখিনি এতিয়া ভিতৰ ফালে এনেকৈ সুমুৱাই পেলাই বাকি গুটে এটো ৰাউন্ডটো সিলাই কৰি দিম এটো গোলটো মই সিলাই কৰি ললো এয়া সাইডটো সিলাই কৰি ললো আৰু এইটো দেখিছেনে উল্টা কৰি আৰু এফালে তলত এটা দিছো আৰু ইয়াৰে ওপৰত আকৌ এখন এনেকৈ দি সিলাই কৰিম তাৰ পাছত লটিয়াই দিম আৰু এইটো মাজত থাকিব আৰু এইটো দুটা সাইডত থাকিব তেতিয়া অলপ ডাঠ হ'ব মানে কাপোৰটো সেই কাৰণে মই টিবুল দি দিছো ডাবল দিয়া নাই যেহেতু কাপোৰটো অলপ বেছি পাতল হয় সেই কাৰণে টিবুল দি দিছো চাই থাকক মই এয়া তিনিটা পাৰ্ট সিলাই কৰি ললো আৰু সিলাই কৰি উল্টা কৰি দিলো আৰু দেখিছে এইটো ৰেড কালাৰ ডাঠ কাপোৰটো তলত গৈছে আৰু দুইটা সাইডে এইটো মেইন কাপোৰটো আছে আৰু এতিয়া মই ইয়াতেও এটা দুয়ো সাইডে সিলাই কৰি দিম ওপৰে ওপৰে এয়া মই দুয়োটা মুৰে এনেকৈ সিলাই কৰি ললো আৰু ইমানখিনি মানত 1.5 ইঞ্চি মানত মই এনেকৈ এইখিনিত এটা সিলাই কৰিম যাতে ইয়াতে ৰছীডাল মই সুমুৱাব পাৰো দুটা সিলাই কৰিম এতিয়া এয়া দেখিছে মই দুটা সিলাই কৰি ললো আৰু এতিয়া মই এইখনত এনেকৈ কৈ পেলাই এটো উল্টা সাইডটো এটো ভাল সাইডটো ভিতৰ সাইডে দি এনেকৈ কৈ গুটে ৰাউন্ডটো এনেকৈ সিলাই কৰি লম তেতিয়া লুটিয়াই দিলে এনেকুৱা হৈ যাব সিধা সাইডটো ওপৰলৈ আহি যাব তে ৰাউন্ডটো সিলাই ললো আৰু এইখিনি গেপছ ৰাখিছো ৰাখি পেলাই এতিয়া এইখিনি এনেকৈ জোখ কৰি অকনমান বেছি কৰি ৰাখি এইখিনিত কাটিং কৰি দিম বাকি এক্সট্ৰা কাপোৰখিনি তাৰ পাছত এই কাটিং খিনি আকৌ এনেকৈ ভিতৰলৈ সুমুৱাই সিলাই কৰি দিম তাৰ পাছত মেইন সিলাইটো এনেকৈ দিঘলীয়াকৈ কৰি দিম আৰু কৰাৰ পাছত এইখিনি আকৌ ফিটিং কৰি দিম এয়া দেখিছে মই এইটো চিলনিটো ভিতৰ ফাৰে এটা সিলাই কৰি তাৰ পাছত এইটো মেইন চিলনিটো লগাই দিলো এনেকৈ কৰি দিলো তাৰ পাছত এতিয়া উল্টা কৰি দেখাই আছো আপোনালোকক এইটো আমাৰ আধা আধি ৰেডি হৈ গল আৰু অলপ বাকি আছে তাৰ পাছত সম্পূৰ্ণ হৈ যাব কেনেকৈ কৰি আছে আপোনালোকক নিশ্চয়কৈ দেখাই আছো এইটো হৈছে ভিতৰৰ ফাল দুইটা সাইডে এনেকৈ মই পুৰি পেলাই ফুটা উলিয়াই লৈছো ওপৰৰ পলেপটো আৰু এইটো সাইডে এয়া এইটো এটা আৰু এইটো এটা আৰু এই ফুটা কেইটা দি এতিয়া মই ৰছী কেইডাল এটা ৰছী মই বনাই ৰাখিছো এই ৰছী কেইডাল ভৰাই দিম এই কেইডাল ৰছী কেইডাল মই লগাই ললো এতিয়া ৰছী কেইডালৰ মূৰত অকনমান ডিজাইন কৰিম বুলি ভাবিছো আৰু এই কেইটা লৈছো সৰু লৰা ছোৱালীক হোমিওৰ যে ঔষধ খুৱাই তাৰে বুটলৰ মুখুৱা আৰু মুখুৰা কেইখনৰ এইখিনিত মই ফুটা উলিয়াই দিম আৰু ফুটা উলিয়াই পেলাই এনেকৈ ভৰাই তলৰ ফালে এইডালত গাঁঠি এটা দি দিম আৰু তাত মই মণি গাঁঠি দিম আপোনালোকক মই সম্পূৰ্ণ দেখাব নোৱাৰো কিন্তু কেনেকৈ কৰিছো সেইটো জনাই দিছো নিশ্চয়কৈ বুজি পাইছে চাগৈ এয়া মই ৰং বিৰঙৰ মণিৰ লটকন লগাই দিলো দেখিবলৈ খুব ধুনিয়া লাগিছে নহয়নে বাৰু আপোনালোকৰ কেনে লাগিছে কমেন্ট কৰি জনাবচোন আৰু এইফালে এই কেইটা কি ধুনিয়া লাগিছে দেখিবলৈ হয়নে
আৰু এইটো মোৰ পটলি বেগটো ৰেডি হৈ গ'ল আৰু এনেকৈ কুচাই পেলাই কাটি দিলে মই দেখাই আছোঁ ৰ'ব আৰু এইটো মোৰ পটলি বেগ ৰেডি হৈ গ'ল ইয়াতে মাত্ৰ মণি এডাল লগাব আছে সেইডাল মই লগাই পেলাই আপোনালোকক কমপ্লিট লুকটো দেখাই আছোঁ কেনেকুৱা পাইছে কমেন্ট কৰি জনাবলৈ নাপাহৰিব এইটো হৈ গ'ল মোৰ পটলি ৰেডি কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব যদি ভাল লাগিল মোৰ এই পটলি বনোৱা ভিডিঅ'টো তেনেহলে প্লিজ এটা লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একদমই নাপাহৰিব কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব যদি ভাল লাগিছে লাইক শেয়াৰ কমেন্ট চেনেলটো সাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলো এয়া মই মণিডালো লগাই দিলো আৰু কমপ্লিট আমাৰ হৈ গ'ল এইকেইটা লটকন কেইটাৰ সৈতে খুব ধুনীয়া লাগিছে নহয়নে বাৰু একদম ধুনীয়া লাগিছে কমেন্ট কৰি জনাব মোৰ পটলিটো কেনেকুৱা লাগিছে